আজি যেহেতু আলি আই লিগাং ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ পৰিলক্ষিত হৈছে যেহেতু মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ হৈছে আলি আই লিগাং আৰু ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিংসকলে উদযাপন কৰে আলি আই লিগাং উপলক্ষে ঐনিত্যম আৰু গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ চৌপাশ সাংবাদিক প্ৰতাপ মৰাণৰ এক প্ৰতিবেদন আগবঢ়াইছো আজি মিচিংসকলৰ আলি আই লিগাং ফাগুনৰ প্ৰথমটো বুধবাৰে তেওঁলোকৰ আচলতে যি কৃষিভিত্তিক উৎসৱ তেওঁলোকে পালন কৰে অতীজৰে পৰা পালন কৰি আহিছে অসমৰ বিভিন্ন ঠাইত সিঁচৰি হৈ থকা এই মিচিংসকলৰ পৰম্পৰাগত আলি আই লিগাং তেওঁলোকে আচলতে সমগ্ৰ অসমত উদযাপন কৰা সংস্কৃতি বজাই ৰাখি আৰু পৰিলক্ষিত ভিডিঅ' পৰিৱেশ দেখাব তেওঁলোকৰ যি পৌৰাণিক আচলতে কৃষিভিত্তিক উৎসৱ তেওঁলোকে ইয়াতে আলু ৰুইছে ইয়াতে মিঠা আলু দিছে কাঠ আলু দিছে পাণ তামোল আগবঢ়াইছে গাহৰি মাংস লৈ আনিছে আৰু ইয়াৰ যি তেওঁলোকৰ আচলতে চুঙা ইয়াতে এইটো বাঁহৰ চুঙা ইয়াতে তেওঁলোকে ৰহি যি আচলতে সাঁজ তেওঁলোকৰ পৰম্পৰাগত যি আচলতে অমিত এই অমিত ইয়াত লৈ আনি পৰিলক্ষিত হৈছে আৰু তেওঁলোকে ইয়াতে হেঁচিছে এইটোৰ যি আচলতে তেওঁলোকৰ এটা অতীজৰে পৰা চলি অহা যি আচলতে তেওঁলোকৰ নীতি পৰম্পৰা সংস্কৃতি আনফালে এইসকল হ'ল সংস্কৃতিৰ তেওঁলোকে দৰ্জা বাহক সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে আচলতে নিজৰ যি পৰম্পৰা নিজৰ সংস্কৃতি কালচাৰেল ধৰি ৰখাৰ ক্ষেত্ৰত তেওঁলোকে আচলতে এই নৃত্য পৰিলক্ষিত হৈছে তেওঁলোকে প্ৰথমতে পূজা পাতল কৰিলে তেওঁলোকে অতিথিক আপ্যায়ন কৰিলে তাৰ পাছত তেওঁলোকে ধান হেঁচিলে ধান হেঁচাৰ পাছত তেওঁলোকৰ নৃত্য কৰাত পৰিলক্ষিত হৈছে আমি মিচিং জনগোষ্ঠীৰ পুৰোধাৰ ব্যক্তিসকল আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু পুৰণিৰ ইতিহাসৰ লগত জড়িত ইয়াতে আচলতে কি নিয়ম নীতিসমূহ কেনেকুৱা ধৰণৰ আচলতে কি নিয়ম নীতি পালন কৰা হয় ইয়াতে আমাৰ আজিৰ দিনটো গোটেই অসমৰ পৰা তিনিচুকীয়ালৈকে আমাৰ লিগত কাৰ্য হৈছে লিগত মানে আমাৰ পৰম্পৰা ৰীতি নীতি মতে আমি আজি বীজ ৰোপণ কৰা হয় আজিৰ দিনটোৰ পৰা আমাৰ বীজ সিঁচিব খেতি হাল ধৰিব পথাৰত শস্য ৰোপণ কৰিব আজিৰ দিনটোৰ পৰা আজি আমাৰ কৃষি উৎসৱ হিচাপে এইটো পালন কৰা হয় এই কৃষি উৎসৱ পালন কৰাৰ পিছতে আমাৰ জনগোষ্ঠীটোৱে প্ৰত্যেকটো গাঁৱে হাল বোৱাৰ মানে আজিৰ পৰা কৃষিভূমিৰ লগত তেওঁলোকে আচলতে যাব যি শস্য শ্যামলা পথাৰ আচলতে উপচাই পেলাব তেওঁলোকৰ যিহেতু এই উৎসৱেই হ'ল কৃষিভিত্তিক উৎসৱ